Welcome to the right attempts. APSC 2026 agenda বা roadmap. আমাৰ roadmap to কেনেকুৱা হ'ব 2026 আহি পেলাই হুমালেহি তো সকলোকে নতুন বছৰৰ শুভেচ্ছা তো নতুন বছৰৰ শুভেচ্ছাৰ লগতে নতুন বছৰটো কেনেকৈ শুভ কৰিব পাৰো যোনসকলে পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে কেনেকৈ শুভ কৰিব পাৰে তাৰ কাৰণে মই আজি কেইটামান আপোনালোকক মোৰ মনৰ কথা কম মনৰ কথাকিটা বা এটা মনৰ কথাটোৰ লগতে মই এটা strategy share কৰিম যে মোৰ story কি আৰু এটো যোনসকলে সিলেক্টেড হৈছে তেওঁলোকৰ কাৰণে মোৰ যোনটো অবজাৰভেশন why they selected মোৰ জৰলকে মোৰ ওয়াইফ হক মোৰ লগৰ বন্ধু মোৰ খকা এই সকলে কেনেকৈ সিলেক্ট হৈছে কমন মিস্টেকস বোৰ কি কৰে এজ এ বিং এন্ড মেন্টৰ মই যোনটো বস্তু দেখিছো যে কি আমি মিস্টেকস কৰো আমি ষ্টুডেন্ট বা মেজৰ মানুহে আমি কি মিস্টেক কৰো মাস্ট ডু কি কোনকিটা আমি কৰিব লাগে হেগিটাতকে ইম্পৰ্টেন্ট নট টু ডু কেটামান কাম আছে যোনকিটা কাম আমি কেতিয়াও কৰিব নালাগে আৰু হেখত প্ল্যানিং স্টেপ বাই স্টেপ যোনটো হক সবতকৈ বেছি ইম্পৰ্টেন্ট প্ল্যানিং স্টেপ বাই স্টেপ এটা প্ল্যানিং কেনেকৈ কৰিম কাৰ কাৰণে কৰিম এটা প্ল্যানিং কাৰ কাৰণে কৰিম এখন মই প্ল্যান এখন দিছো এখন দিয়াৰ আগত মই এটা কথা কওঁ প্ল্যানখন কোনটো দিনৰ পৰা কোনটো দিনলৈ গোটেই বছৰটো কাৰণে প্ল্যান কৰিব লাগিব কিন্তু ফাৰ্স্ট আপুনি দুটা মাহ এট লিষ্ট প্ৰিপেয়াৰ কৰি লওক দুটা মাহ হেড প্ৰিপেয়াৰ কৰি লওক দুটা মাহত নিজক কিমান কি টেষ্ট কৰি লওক নিজৰ কম্পিটিবিলিটি কিমান আপুনি পঢ়িব পাৰে কিমান ঘন্টা আপোনাৰ মানে পাৰিব পৰীক্ষাটোত আপুনি পাৰিবনে নোৱাৰিব বা আপুনি এই দুটা মাহতে আপুনি নিজক টেষ্ট কৰি লওক এটো অগ্নি পৰীক্ষাৰ কাৰণে তো ইয়াৰ কাৰণে অগ্নি পৰীক্ষাৰ মই লৈছো যে 5 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰী তো 28 ফেব্ৰুৱাৰীলৈ কেনেকৈ পঢ়িব বা কোনে পঢ়িব কোন এখন কাৰ কাৰণে দিছো ফৰ এভৰিওয়ান সাপোজ আপুনি যদি বিগিনাৰ হয় তেতিয়া কেনেকৈ কৰিব পাৰিব আপুনি যদি দুবাৰ তো তিনিবাৰ মেইনছ ফেল কৰিছে যে মেইনছত আপোনাৰ স্কোৰ কম আহে কিন্তু আপুনি প্ৰিলিমছ অনায়াসে ক্লিয়াৰ কৰে তো তেতিয়া আপুনি কি কৰিব লাগিব তো এই গোটেই সকলক সাঙুৰি মই এই প্ল্যানটো আপোনাৰ দিছো ইয়াত মই আপোনাক ইলাবৰেট কৰিম ইলাবৰেট কৰাৰ আগত মানে এখিনি গোটেইখিনি ইলাবৰেট কৰিম মানে 5 জানুৱাৰীৰ পৰা আমি মই 28 ফেব্ৰুৱাৰী লৈকে তো এই দুটা মাহ আমি ধৰি লৈছো এটা 5 জানুৱাৰীৰ পৰা মই কিয় লৈছো 5 জানুৱাৰীৰ পৰা মই এই কাৰণেও লৈছো বিকজ এই 4-5 দিন 1 জানুৱাৰীৰ পৰা বুলি আপুনি যিমান লক বি প্ৰ্যাকটিক্যাল একদিনা হিনা খানা পিনা খাওঁতে আমাৰ যাব তো গতিকে আপুনি হেনা দুখ এটাও থাকে যে 1 জানুৱাৰীটো ইনে নষ্ট কৰিলো ঠিক আছে এই দুদিন তিনদিন আপুনি ফাৰ্স্ট এনজয় কৰি লওক বা আপুনি এটা ক্লাৰিটি এটা লৈ লওক যে ক্লাৰিটিটোত আপুনি কিয় প্ৰিপেয়াৰ কৰিব খুজিছে মানে কিয় প্ৰিপেয়াৰ কৰিছে ফাইন্ড ইউৰ why বা তাৰ পিছত how why how what এই যোনবোৰ আছে কোৱেশ্চনছ এই কোৱেশ্চনবোৰ 3-4 দিনত বা আপুনি অলৰেডি যদি ৰেছত আছে তেতিয়া 3-4 দিনত আপুনি এটা কি কৰক মানে আপোনাৰ নিজৰ এটা পইণ্ট ভাৰি এটা উলিয়াই লওক যে মই এতিয়া আৰু কি কৰিম বা কি কৰা উচিত ঠিক আছে তো হেখনলৈকে আহিম প্ল্যানিং কৰিলে প্ৰথম মোৰ নিজৰ ষ্টৰী তো মাই ষ্টৰী কি হল আই এম এন ফেইল ম্যান তো মই মাল্টিপল টাইম পৰীক্ষাটো সাকসেস কৰি মানে সাকসেসতকে মই ফেইল কৰিছো আই হ্যাভ ৰিটেন 5 মেইনছ আৰু নবাৰ আজিলৈকে মই বেলেগ ডিপাৰ্টমেন্টাল এক্সাম এন্ড অল মিলাই পেলাই 9টা এপিএসসি ইন্টাৰভিউ ফেস কৰিলো আজিলৈকে কিন্তু সবতে আলটিমেটলি মই ফেইল কৰিছো এনিৱে মেইনছ দিছো ইন্টাৰভিউ দিছো তো ফেইল কৰিছো তো ফেইল কামটো তো হে পাৰ্টত কেতিয়াবা মোৰ চেনেল বোৰ্ড কেতিয়াবা কোনবা দুই এটাই এখত একজনে কেতিয়াবা খুদে যে হাউ মানে ক্ৰেডিবিলিটি লৈ মানুহে খুদে যে ইউ আৰ এ ক্ৰেডিবল অৰ নট তো হে পাৰ্টত চক মই কওঁ এতিয়া যে মই কেনেকৈ নিজৰ ক্ৰেডিবিলিটি ডিসাইড কৰিম তো ইউ বেটাৰ ইউ ডিসাইড তো আপুনি ডিসাইড কৰিব পাৰে তলত মোৰ কমেন্ট বক্সত আপুনি ভিডিওটো যি মন আছে গালি পাৰিব পাৰে আই এম ওপেন ফৰ ইট আপুনি কোনো ধৰণে যি কয় মই তাক হামলি একসেপ্ট কৰিম কিন্তু কথাটো হল মই হয় মই পৰীক্ষাটোত মেইনছ দিলো ইন্টাৰভিউ দিলো কিন্তু মই কোনো দিনে ৰিজাল্ট মই নাপাই মই এটোৰ পৰা কুইট কৰিলো কিন্তু থ্ৰুআউট মোৰ জাৰ্নি মই এই জাৰ্নিটোত মই কেইটামান অভিজ্ঞতা গোটালো অভিজ্ঞতাৰ লগতে মই কেইটামান মই বহুতখিনি সাকসেসফুল মানুহৰ লগ পালো সাকসেসফুল মানে মই ইন দা সেন্স পৰীক্ষাটোত সাকসেসফুল বুলি কৈছো জীৱনৰ এটা দিয়কচোন বেলেগ দিশ পৰীক্ষাটোত সাকসেসফুল মোৰ লগত যিমানখিনি মানুহে প্ৰিপেয়াৰ কৰিছে হেতু আগৰ ভিডিঅ'ত মই ডিটেইল এটো কথা কৈ আহিছো যে অল গেট সিলেক্টেড আৰু মোস্ট অফ देम আইএস এসিএস মানে আপোনাৰ এসিএস এপিএসসি হৈছে মেজৰিটি আৰ এসিএস আপোনাৰ তো কথাটো হল তাৰ ভিতৰত আছে মোৰ ওয়াইফো আছে তো এতিয়া কথা হল ইয়াত মই কৰোতে মোৰ ষ্টৰীটোৰ লগত সেকেন্ড পইণ্ট হৈছে মোৰ যোনকিজন যাৰ লগত মই প্ৰিপেয়াৰ কৰিছো প্ৰিপেয়াৰ কৰাত হেতু কথা মই ইভেন বহুতবাৰ মোৰ চেনেলটোত এই কথাটো কৈছো যে এগেইন এণ্ড এগেইন কিয় তেওঁলোক সিলেক্ট হল কোন মোৰ যোনখিনি লগৰ প্ৰিপেয়াৰ কৰাখিনি সিলেক্ট হোৱাৰ লগতে মই এটা কথা কওঁ যে কিয় মই আপোনাৰ
ফেইল হলো হয়নে তো দে সিলেক্ট হল ফাৰ্ষ্ট আপুনি পজিটিভ কথাটো কওঁ দে সিলেক্ট কিয় সিলেক্ট হল তেওঁলোক সিলেক্ট হোৱাৰ এটাটো কাৰণত আপুনি সামাৰাইজ কৰিব নোৱাৰে সিলেকশ্যনৰ কিন্তু মাল্টিপল কাৰণ আছে মাল্টিপল কাৰণ মই কেইটামান থুলমূলকে আপোনাৰ যোনকেইটা কম মোৰ লাগে যোনকেইটা হয় অবজাৰ্ভ তো ফাৰ্ষ্ট কথা দে হেভ দ্য ট্ৰাষ্ট এতিয়া চাওক যেতিয়া আমি একেলগে আৰম্ভ কৰিছিলো আমি আৰম্ভ কৰোঁতে মই কাহিনীটো কওঁ তিনিজন আমি লগৰ ল'ৰা একেলগে আৰম্ভ কৰিছিলো আমি ইঞ্জিনিয়াৰিঙৰ পৰা একেলগে যোৰহাটৰ পৰা তো তিনিজনে আমি ষ্টাৰ্ট কৰিছো তিনিটা একেলগে আমি প্ৰায় গুৱাহাটীত আছো একেলগে 3 বছৰ মানে কি যেতিয়াৰ পৰা আৰম্ভ কৰিছো প্ৰিপাৰেচন কিন্তু আমি কোনো ধৰণৰ কোচিং লোৱা নাছিলো তেতিয়া কোচিং ডাইৰেক্টলি কোনো ধৰণৰ কোচিং লোৱা নাছিলো হেতু এটেম্পটত তো কোচিং নললেও কি লৈছিলো উই হেড এ গাইড তো গাইড কোন আছিলে গাইড আছিলে তেওঁ এতিয়া কলিয়াবৰৰ তেওঁ এডিশনাল এসপি তো কলিয়াবৰৰ এডিশনাল এসপি ভিন্দু আমাৰ সম্বন্ধত ভিন্দু মোৰ লগৰে এজন আছিল তাৰ সমুজ্জলৰ তেওঁৰ ভিন্দু তো ভিন্দুৱে আমাক কি কৰিছিল ফাৰ্ষ্ট লেভেলত বেসিক কি কথাখিনি আমাৰ ক্লিয়াৰ কৰিছিলে কি ক্লিয়াৰ কৰিছিলে যে তেতিয়াৰ সময়ত হেতু প্যাটাৰ্ন পুনা অৱশ্যে আজি প্যাটাৰ্নতকে বেলেগ আছিল কিন্তু তেতিয়াও কিছুমান এনেকুৱা মিস্টেক আমি কৰা নাই আমি হেকাৰণে প্ৰথম ফাৰ্ষ্ট এটেম্পটৰ পৰা প্ৰিলিমছ সদায় ক্লিয়াৰ কৰিছো মেইনছু আমি অৱতীৰ্ণ হৈছো মেইনছটো গয়ো সমুজ্জলৈ গৈ ইন্টাৰভিউ দিছে কিন্তু কথাটো কি সেই সময়টোত কোৱা কি হয় মেইন সাকসেস মন্ত্ৰটোত কি আছে ভিন্দুৰ পৰা কিছুমান ডাইৰেক্ট ট্ৰান্সফাৰ তো তেনেকুৱা ধৰণে ধৰক এতিয়া আমি বহুতে আহি পেলাই কি লয় এটা ইঞ্জিনিয়াৰিং পাছ কৰিলে নিজৰ অপচনেল তেতিয়া আছিলে ইঞ্জিনিয়াৰিংটো লৈ লয় কিন্তু ভিন্দুৱে কৈছে চা হেবোৰ লৈ লাভ নাই হিষ্ট্ৰী ল হিষ্ট্ৰী ললে মেইনছত এখন ল ইয়াৰ কাৰণে মি হিষ্ট্ৰীতে মাজৰিটি সিলেকশন হয় যোনখিনি পুৰণা মানুহে পৰীক্ষা দিয়ে গম পায় আগত 90 মানে 80% মানুহে হিষ্ট্ৰী লৈ সিলেক্ট কৰে তো তেওঁৰ পৰা কিছুমান ডাইৰেক্ট গাইডেন্স পাই গৈছিল তো তাই আমি তেনেকৈ তেওঁক আমি ব্লাইন্ডলি ফলো কৰিছিলো ফলো কৰি পেলাই আমি তাৰ কি পাইছিলো মানে ৰিজাল্ট পালো তো বাকি মুখ বাদ কৰি মুখ গেলা মই এটা গেলা আলো মুখ গিটাক বাদ কৰি বাকি দুইটা এসিএস তাৰ পিছতো তেনেকৈ তিনটা মগত মই যাৰ লগত প্ৰিপেয়াৰ কৰিলো হে তিনটাও এটা ৰ্যাঙ্ক 16 এটা এডিশনাল কি এটা ডিএসপি পালে তো গোটেই গিটা তাৰ পিছত জুনিয়ৰ এসিস্ট্যান্ট কমিশনাৰ পালে গোটেই এজনী মানে এসিএস তো গোটেইখিনি সিলেক্টেড কিন্তু মই সিলেক্ট নহলো যি নহক তাৰ পিছৰ এটেম্পটত আহি মই পিছলে কি হল মই নিজে সিলেক্ট হাৰিয়ৰ পৰা মানে সময় বহুত দিন হৈ গল ইমান দিন দীঘলীয়া সময় আৰু ইমান দিন টিচিংৰ লগত এছ'চিয়েট আছিলো নিজে বুলি পঢ়াই আছিলো মই এটা কথা আগত কৈছো তো গতিকে মই এটা নিজে কি বনি গলো মেন্টৰ বনি গলো তো ফাৰ্ষ্ট মোৰ গিনিপিক হিচাপে মানে এক্সপেৰিমেন্টলি মানে সাকসেসফুল ক্যান্ডিডেট মোৰ ওয়াইফ তেতিয়া মোৰ গাৰ্লফ্ৰেন্ড আছিল তো ওয়াইফৰ কমপ্লিট গাইডেন্সটো 20 তেওঁ মানে মই কৰিছো তাৰ পিছত তেওঁ সিলেক্ট হৈছে কথাটো হল এতিয়া মই এইবোৰ কিয় কৈ আছো মই এইবোৰ সব নিজৰ প্ৰথম কথা গুণ বখানিবলৈ বা নিজৰ কথা কবলৈ নাই গুণ বখানিবলৈতো নাই নিজৰ দুখে আছে যি ন ফেলমেন কিন্তু কথাটো এটু কাৰণে বিকজ কৈ আছো সামথিং ইজ ইম্পৰ্টেন্ট এপাৰ্ট ফ্ৰম দা ষ্টাডি পঢ়াৰ বাহিৰেও ইয়াত কিছুমান ফেক্টৰ আছে যোনবোৰ ফেক্টৰ আমি গুৰুত্ব নিদু সেইবোৰ হৈছে আপোনাৰ সিস্টেমটো থকাটোৰ আপোনাৰ এতিয়া ফাৰ্ষ্ট থিং হৈছে আপুনি ট্ৰাষ্ট আপুনি প্ৰথম কাৰবাক আপুনি বিশ্বাস কৰিব লাগিব মই বিশ্বাসটো আগতে কৈছো ইট মে বি ইয়োৰ মেন্টৰ ইট মে বি ইয়োৰ কোনবা দাদা কোচিংৰ দাদা কোনবা তোমাৰ সিনিয়ৰ্স কোনবা তোমাৰ কাৰবাৰ তোমাৰ গাৰ্লফ্ৰেন্ড কোনবা তোমাৰ বয়ফ্ৰেন্ড এনিবডি যাক তুমি কি কৰিব পাৰা মানে জুনে যাৰ হেড সাম নলেজ আৰু তাৰ ওপৰত তুমি কি কৰিছা ট্ৰাষ্ট কৰিছা আৰু হেতু নহলো অন্তত ফাৰ্ষ্ট থিং আপুনি কি নিজৰ ওপৰত ট্ৰাষ্টটো কৰিব লাগিব যে আই ক্যান ডু মই কৰিব পাৰিম মই ফেল মানুহ কম দেখিছো নিজক বাদ কৰি যদি কৰি দিও মোৰ সাৰাউন্ডিংটো ইজ এ ভেৰি সাকসেসফুল মোৰ পিয়াৰটো গুটেখিনি সাকসেসফুল কিন্তু তো হেতু মই দেখিছো গতিকে মই কমন মানুহৰ তাহাৰৰ এই থিংকিং বুট প্ৰায় মই আজি কম নিজতকেও মোৰ নিজৰ থিংকিং গিটাৰ কলেতো ইমান লাভ নহব কিন্তু এই গিটাৰ পৰা মই কম যে হেতু এটা ইম্পৰ্টেন্ট ট্ৰাষ্টটো নিজৰ ওপৰত সিস্টেমটোৰ ওপৰত বা যাৰ ওপৰত ন সেকেন্ড থিং ট্ৰাষ্টতকৈ কি হয় ধৈৰ্যটো ইম্পৰ্টেন্ট আৰু এটা কথা সো এই পৰীক্ষাটো ভেৰি আনসাৰ্টেন পৰীক্ষা আপুনি পুৱাতকে নোপোৱাৰ পসিবিলিটি বহুত বেছি আৰু এতিয়াৰ প্ৰেজেন্ট টাইমত মই তেতিয়া পৰীক্ষা দিও দেখিছো এতিয়া পৰীক্ষা দিও দেখিছো এতিয়া আৰু তেতিয়াৰ পৰীক্ষাৰ মাজত এটা কি আছে বিহত তফাত আছে তফাতটো কিহত মানে গেপটো কিহত বহুত মানুহ ইয়াত পঢ়ি ফসি আছে তো যিমান পাৰে সোনকালে পঢ়ি পেলাই উলাই যাওক মই পাৰ্সোনালি মই এটো এডভাইস কৰিম মানে এই আপুনি লং টাৰ্ম বিং এন্ড মই কোচিং বা এবোৰৰ লগত এছ'চিয়েট হৈ আছো যিমান মানুহ এছ'চিয়েট থাকে মোৰ লাভ হয় কিন্তু মই সাপোজ কম মানে কিন্তু মই কম মানে অনেষ্টলি কম যে যিমান পাৰে সোনকালে পৰীক্ষা দিয়ক দুটা এটা এক্সাম দিয়ক ডিসিশন লওক ফসি নাথাকিব ইয়াত মানে আৰু এটো এটা ট্ৰেপ হয় আৰু এই ট্ৰেপত ফসি বহুত মানুহৰ আপুনি কৈ থাকিবলৈ গলে এতিয়া মেইন টপিকৰ আমি ডাইভাৰ্ট হৈ যাম মানে বহুত
মানে লাইফটো কি হৈছে লাইফ হেল হৈ গৈছে মানে থাকি পেলাই তো সেইটো যোনে যোনে হাৰি কৰে সেইটোতো জানেই তো গতিকে কি কৰক যিমান পাৰে সোনকালে ওলাই যোৱাৰ কাৰণে ব্যৱস্থা কৰক আৰু সেকেন্ড কথা যদিহে আপুনি মানে তাৰ অপোজিট কথা এটা কওঁ অপোজিট কথাটো কি যেতিয়া আপুনি প্ৰিপাৰেচন কৰিব খুজিছে তো প্ৰিপাৰেচন কৰিব খুজোতে এইটো কাম কৰক মানে ধৈৰ্যটো ইয়াত বহুত ইম্পৰ্টেন্ট ধৈৰ্যটো নধৰিলে মই এতিয়া মোৰ ফ্ৰেণ্ড এনেকুৱা পাইছো যেতিয়া প্ৰিপেয়াৰ কৰিছো এনেকুৱা হৈছে সি 19 বাৰ জুনিয়ৰ এসিস্ট্যান্টৰ পৰীক্ষাত ফেল কৰিছে তেতিয়া ডিসি অফিসবোৰৰ পৰা জুনিয়ৰ এসিস্ট্যান্টবোৰ বেলেগ বেলেগকে কন্টাক্ট কৰে 19টা জুনিয়ৰ এসিস্ট্যান্ট দিলেগে 19খন ডিস্ট্ৰিক্টত গৈ বেলেগ বেলেগ গৈ অসম গোটেই অসম ভ্ৰমণ কিন্তু গৈ এটাটো নেপালে পাইছে ডাইৰেক্ট এসিএস তো গতিকে আপুনি ক'ব নোৱাৰে আপুনি কোনটো পজিশনত আছে কোনটো হেৰিয়ত আছে আপোনাৰ সেই কথাটো গম নাপায় কাৰণে সেইকাৰণে আপুনি কি কৰিব লাগে ইউ শুড ফাইন্ড ইউৰ why তো এটা কোৱেশ্চনটো কি যে আপুনি ঠিক আছে গম নাপায় তো গম নাপালে আপুনি কেনেকৈ কি কৰিব তো কি কৰিব মানে পঢ়িম নে নপঢ়িম সেই ডিসিশনটো ল'বৰ কাৰণে আপুনি কি কৰক why টো আপোনাৰ ক্লিয়াৰ কৰি লওক why টো আপোনাৰ বেলেগ বেলেগ হ'ব পাৰে why টো সক আপোনাৰ যেতিয়াকে মই ক'লো মোৰ বন্ধু তাৰ ৰিজন এইটোৱে যে অলৰেডি ইমানখিনিত ফেল কৰিলো যদি এতিয়া যদি কিবা এটা দিব পাৰে ইহে মোক দিব পাৰিব এসিএস যদি মই পাওঁ মোক দিব পাৰিব বহুত বেছি কিবা কিবি হৈ গৈছে ঘৰৰ পৰা প্ৰেছাৰ হৈ গৈছে আমুক হে হৈ গৈছে নাই এবাৰ কৰিব লাগিব তো তেনেকে তো মোৰ ওয়াইফৰ কেছটোত কি হ'ল তো মোৰ কেছটোত এটা পুৰা জান প্ৰাণ দি ময়ো লাগিছিলো জাস্ট বিকজ অফ why to is that মই নিজে ইমান ফেল কৰিলো সমন কোবাত মোক এটা পইণ্ট লাগে যে এইটো পইণ্টত এই কি বস্তুখিনি যে প্ৰসেসটো যে কাৰেক্ট আছিল ষ্ট্ৰেটেজিটো যে কাৰেক্ট আছিল তাৰ কাৰণে কিবা এটা মোক নিজৰ কম্পিটিশনৰ কাৰণে কাৰোবাক দেখাবৰ কাৰণে নহয় নিজৰ শান্তিৰ কাৰণে এটা লাগে যে এটো প্ৰসেসত মানুহে পায় তো হেতুত সি প্ৰপটিট হেতুত মোৰ পেন মোৰ ইভেন্ট ষ্ট্ৰেটেজি মোৰ নোট লৈ হেতুত তেওঁ ক্লিয়াৰ কৰিলে হেতু হোৱাই আছিল আপোনাৰ হোৱাইটো বেলেগ হ'ব পাৰে হোৱাইটো এনেকুৱা হ'ব পাৰে আপুনি বহুত দিন এটা সাকসেছৰ পিছত দৌৰি আছে আজিলৈকে নাই ঘৰৰ পৰা কথা মানে শুনি আছে আৰু কিমান কৰিলি এটো তেতিয়াটো এখিনি পইচা বৰবাদ কৰিলি এতিয়া এটো বৰবাদ কৰিলি এইবোৰ কি কৰিবি তই পাৰিবি জানো মানে কাৰোবাক আপুনি দেখাব লাগে কেতিয়াবা নিজকে প্ৰুভ কৰিব লাগে সময়ত আপুনি ধক জানিছিল আপোনাৰ টেলেন্ট আছিল এটা সময়ত গামোচা পিনিছিল মানুহে কৈছিল স্যাৰ দেখুৱাইছিল এই স্যাৰ দেখিছ দাদা নিচিনা হ'ব লাগিব এই সুকালুৱাটো নিচিনা হ'ব লাগিব বা কিবা কাৰণে আপুনি তাৰ উল্টাটো কেতিয়াবা সেই সময়ত আপুনি পাৰফৰ্ম নকৰিলে পিছলে জীৱনটো ভাবিছে এতিয়া যে না এতিয়া এটো শেষ সুযোগ ইয়াতে কিবা এটা কৰো তো যদি হেতু ভাবিছে তেতিয়ালে ফুল সুইঙত লাগি যাওক ইয়াত মাজত গ্ৰাউন্ড নাই কিন্তু মাজত বলে নাই ইয়াত সেকেন্ড ডিভিজন পালো ফাৰ্স্ট ডিভিজন পালো গ্ৰাউন্ড নাই আপুনি পালে নে নাপালে দুটাই আছে গতিকে সেই কাৰণে আপোনাৰ why টো ক্লিয়াৰ কৰক তো ফাৰ্স্ট থিং এই দুটা ক্লিয়াৰ হোৱাৰ পাছত আমি কি হাইম প্ল্যানিং এই প্ল্যানিং খনত মই আপোনাৰ ডিটেইল মই কি প্ল্যানিং কৰিম কি কৰিম মই আপোনা হেগিটা কম কিন্তু তাৰ আগত মই আপুনি কি কৰম কেতেমান মাস দু প্ল্যানিং টুলে যোৱাৰ আগত কেতেমান মাস দু কৰিব লাগে যোনকিটা আমি এই 2026 ত যদি আমি পুৰা 100% ক্লিয়াৰ কৰিব খুজিছো নহয় হেতু কৰিব লাগিব আৰু বহুতে এটো কথা খুদি থাকে স্যাৰ এতিয়াৰ পৰা পসিবল নে বিশ্বাস কৰক ইটস ভেৰি পসিবল যদি এই আত্মাহত আপুনি ক্লিয়াৰ কৰিব নোৱাৰে আপুনি আৰু আত্মা দিলো আপুনি 8 বছৰটো নোৱাৰে ক্লিয়াৰ কৰিব যদি পঢ়ি পেলাই মানে কথাটো কৈছো আপুনি এই আত্মাহত নহলে আপোনাক এডিশনাল আত্মা দি দিও সেই প্ৰমোডৰ টেকনিক পৰীক্ষাৰ দুদিন পালো যিমান পঢ়ে 4 দিন পালো সিমানে পঢ়ো তো গতিকে আপুনি সেই কোৱেশ্চনটো বাদে দিওক হেতু এটা কোৱেশ্চনে নহয় ভ্যালিড কোৱেশ্চন যে আত্মাহত হবনে কোনে জানে হবনে আপুনি পাস কৰিবনে হেতু কোনো গ্যাৰান্টি দিব না নিজে ফেল কৰা মই আপোনাৰ কেনেকৈ গ্যাৰান্টি দিম বা কোন মানুহে কোন কাৰ গ্যাৰান্টি দিব পাব টপাৰছটো না জানে ইভেন নিজে পাব বা তেওঁ যে পাব কিন্তু কথাটো হৈছে আপুনি কি কৰিব লাগিব তাৰ কাৰণে বিলিভটো ৰাখিব লাগিব যে আৰু হলে এই টাইমটো কিন্তু সাফিসিয়েন্ট 8 মাহত অপচনেল নাই এতিয়া অপচনেল থাকি আগতে মানুহে 8 মাহত ক্লিয়াৰ কৰি দিয়ে অপচনেল জিএস দুটা পঢ়ি পেলাই যত অপচনেল নাই জিএস আছে ইউপিএসসি 1 বছৰত মানুহে ক্লিয়াৰ কৰে 1 বছৰত ষ্ট্ৰেটেজি বুলি কয় তো 4 মাহ তাত অপচনেল পাওঁতে যায় তো আমাৰ ইয়াত 8 মাহ সময় আছে 8 মাহ বুলি মানে কেলে কৈছো 8 মাহতকে বেছি এইটোৰ যদি প্যাটাৰ্ন হয় জুনত যদি প্ৰিলিমছ হয় মই সাপোজ কৈছো যদি জুনত প্ৰিলিমছ হয় বা এই যোৱাৰ বছৰটো যদি চাও তেতিয়াবা অক্টোবৰত যদি আপোনাৰ মানে মেইনছ হয় তেতিয়ালে আপোনাৰ হাতত সাফিসিয়েন্ট টাইম আছে ঠিক আছে এতিয়া আমি প্ৰথমটো হল মাস দু কথা কৈ আছো যে মাস দুটো কি কৰিবই লাগিব যেটো নকয় মানে নহলে নহবই তাৰ প্ৰথম কথাটো হৈছে সিলেবাস আৰু পিআইকিউ এই দুটা নহলে কোচিং নহলে হবনে 100% হ'ব গাইডেন্স নহলে হবনে হ'বও পাৰে কিন্তু এই পিআইকিউ আৰু সিলেবাস নপঢ়িলে কেতিয়াও নহয় এইগিটা আপুনি মেইন বস্তু আপুনি হাজাৰটা কোচিং চেণ্টাৰৰ পিছত কোচিং মেটেৰিয়েলৰ পিছত দৌৰি থাকি লাভ নাই আপুনি হে হৰ্ডিঙৰ ৰেংক চাই পেলাই লাভ নাই ইমান সিলেকশন তামান সিলেকশন
আপুনি কোনোবা যদি ৰিয়েল টাইমত প্ৰিপেয়াৰ কৰিছে যাওক ঘৰুৱা তাক সোধক সি ৰিয়েলিটি ক'ব কাইলৈ এডভাৰটাইজমেণ্ট এটাত চাই আপোনাৰ লাভ নাই বিং এণ্ড মই কোচিং চেণ্টাৰৰ লগতে মই ইমান দিন এছ'চিয়েট হৈ আছোঁ আজি বা কোচিং কমিউনিটিটো মই দেখি আছোঁ মই সেইটোৰ পৰা কৈছোঁ মানে কিন্তু এই দুটা বস্তু বহুত বেছি ইম্পৰ্টেণ্ট চিলেবাছ PYQ এইকেইটা লৈ ল'লে মানুহে একো ক'তো পইচা নভৰাকেও কি কৰিব পাৰে ক্লিয়াৰ কৰিব পাৰে আৰু এটা কথা সব সেইটো কাৰণে কি কৰিব লাগিব সেইটো কাৰণে আপুনি কি বনাব লাগিব সেকেন্ড কথা আপোনাৰ হেবিট ডেইলি ডোন্ট মেক গোল জাস্ট প্ল্যান বনাই একো কাম নাই মই প্ল্যান এখন দিম এতিয়া আপুনি প্ল্যানখন যোনখন দিছো দেখিছে কিন্তু সেই প্ল্যানখনে একো কাম নকৰে যদি আপুনি এটা হেবিটত নিজক নবনাই মানে আপোনাৰ যদি এটা একাউন্টেবল মেকানিজম নাথাকে ৰাতিপুৱা শুই উঠি যদি বহাৰ আপোনাৰ হেবিট নাই যদি যাৰ এতিয়া আপুনি সাপোজ কথাটো কৈছো আপোনাৰ যদি এটা 3 ঘণ্টা বহি কালে যদি পঢ়িব আপুনি কিমান মিনিট পঢ়ে ৰিলটো চাবলৈ যদি আপুনি 2 মিনিটত খজতি উঠি থাকে তেতিয়ালে কি হ'ব মানে আই এম বি ৰুট মানে কথাটো এনেকুৱা হ'ব পাৰে যে অসভ্য নিচিনাই কথা কৈছে কিন্তু ইটস ট্ৰু মানে কি যদি আপুনি টাইমৰ এটা হেবিট বহাব নোৱাৰে যে 3 ঘণ্টা মই বহিম মানে বহিম সেই টাইমটোত মোৰ নোট এণ্ড নাথাকিব তেতিয়া কি নহব আপোনাৰ এইগিটা নহব প্ৰথম মাস দু এই দুটাই চাও PIQ সিলেবাস পুৰা চাই লওক হেতু মাস দু এইগিটাৰ লৈ পুৰা আপুনি থৰো হ'বই লাগিব কেনেকে থৰো হ'ব মই ভিডিঅ'ত বহুত প্ৰুফ কৰি আহি আছো ইভেন মই কোচিংতো বা ইয়াতো কিন্তু মই আৰু মই পিছত ভিডিঅ'ত মই প্ৰুফ কৰি দেখাম আৰু ইপিনে এইগিটাত আপোনাৰ হোৱাটো বহুত জৰুৰী ঠিক আছে এতিয়া আমি নটটো কথা কি প্ৰথম একদম ডাঙৰ সবতকে ডাঙৰ নটটো হৈছে প্ৰি মাইন্ডসেট ঠিক আছে আপুনি হেবিটো বনাই ললে আপুনি PIQ চাই ললে কিন্তু আপোনাৰ কি হৈছে মাইন্ডসেটটো এতিয়া প্ৰিলিমছতে সোমাই আছে যে কিভাগে প্ৰিলিমছটো পাস কৰি লওঁ এবাৰ প্ৰিলিমছ পাস কৰি গলো হৈ গল কিন্তু সক হেতুৱে আপোনাক ডুবাব মই পাৰ্সোনালি কওঁ আই নেভাৰ ফেল প্ৰিলিমছতকে সদায় মই আই নেভাৰ ফিলিমছ যে ফেল হয় মই পিছত কম এদিন মই এটাৰ ওপৰত মই ডিটেইল ভিডিও বনাম এৰ ওপৰত মই আগত কৈ আছে মই সদায় প্ৰিলিমছত 20-30 ইমান বেছি স্কোৰ কৰোঁ মানে যত মোৰ ওয়াইফে স্কোৰ কৰিছিলে 126 মই তাত কৈছিলো 158 প্ৰিলিমছত GS1 ত কথা কৈছো অলমোস্ট 40-60 কিহত থাকে গেপত থাকে আৰু যিমান কিজন টপাৰ আজিলৈকে মই জালগত জুনে প্ৰিপেয়াৰ কৰিছো 8-10টা এচিএস আছে এটাতকৈ মই এক মাকো কম পাই পোৱা নাই প্ৰিলিমছত সদায় বেছি পাইছো বাট ষ্টিল কি লাভ হ'ল আলটিমেটলি প্ৰিলিমছ মাইন্ডসেটটো এটো মই মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈছো এটোৱে আপোনাক ইমান বৰ লাভ নকৰে প্ৰিলিমছ ক্লিয়াৰ হৈ যাব বহুত যাৰ নহয় ঠিক আছে প্ৰিলিমছ টান হৈছে মই এটো কোৱা নাই যে প্ৰিলিমছ একেবাৰে মামুলি বস্তু এটা প্ৰিলিমছ টান হৈছে ৰিসেন্টলি প্ৰিলিমছ বহুত জুৱা টাইপ হৈ গৈছে আজিকালি বহুত প্ৰিপেয়াৰ কৰা মানুহ এনেকুৱা পাইছো যোনে যাৰ 2023ত ভিডিও পালে তিনিবাৰ দি আছে ফোন কৰে দাদা আজি 3 বছৰ প্ৰিলিমছে ক্লিয়াৰ কৰিব পৰা নাই প্ৰথমবাৰতে ফাৰ্স্ট এটেম্পটতে ভিডিও পাই গল কিন্তু এটা প্ৰিলিমছ ক্লিয়াৰ নহয় সিৰিয়াসলি দি আছে তো কথাটো কি তো গতিকে প্ৰিলিমছ সিনচিয়াৰ হৈছে তথাপিও প্ৰিলিমছত মানুহে কি কৰে 90% টাইম দি দিয়ে আপুনি অকল প্ৰিলিমছ কে হিষ্ট্ৰি জিওগ্ৰাফি এইবোৰ পঢ়ি ৰাখে এটো এপিএসসি নহয় আপুনি সিলেবাসখন উলিয়াব তাত এথিক্স এসি ইন্টাৰনেল সিকিউৰিটি এইবোৰ আপোনাৰ এডিশনাল 50 to 60% above 50% মাৰ্কস আছে যোনবোৰ প্ৰিলিমছৰ লগত ডাইৰেক্টলি লিংক নাই আৰু সেই কাৰণে মই কৈছো এই যে মই এটা টাইমটো যোনখন প্ল্যানখনলে আপোনাক দিম মই প্ল্যানখনৰ যোনটো 2 মাহ সময় কৈছো দিস ইজ দা গোল্ডেন টাইম ইয়াৰ আগৰ অক্টোবৰটো মই এটা কথা কৈ আহিছো যে অক্টোবৰৰ পৰা হেতু এটা গোল্ডেন টাইম আছিল কিন্তু ষ্টিল জুৱাটো কথাটো ভাবি লাভ নাই অহাটো ইম্পৰ্টেন্ট এতিয়াও আপুনি ৰিলেভেন্ট ইউ ষ্টিল হ্যাভ দা অল পসিবিলিটি ডিপেন্ড কৰিব আপোনাৰ ওপৰত এতিয়াও আপোনাৰ মানে কামবেক কৰাৰ ফুল চান্স আছে যদিহে আপুনি মানে এটা হেবিট বনাই লয় আপুনি এটোৰ ওপৰত PIQ আৰু আপোনাৰ সিলেবাসখনৰ ওপৰত আপুনি মাস্টাৰ হৈ লয় ডেইলি ট্ৰেকত কৈ যায় মই আপোনাক এটা ৰুটিন দিম কোনটো প্ৰ্যাকটিক্যালি যোনটো এসেবল কামটো কৰিব পাৰি আৰু কি কৰিব লাগে আপুনি প্ৰি মাইন্ডসেটটো আপুনি অটৰাই লওক প্ৰিলিমছ ক্লিয়াৰ কৰি অকল লাভ নাই আপুনি প্ৰিলিমছ পঢ়ক কিন্তু এট দা সেম টাইম আপুনি মেইনছৰো যোনবোৰ টপিক আছে এইবোৰৰ লগত ফেমিলিয়াৰ হওক প্ৰিলিমছে জাস্ট আপোনাক সিলেকশন কৰিব আধা বহুত মানুহ থাকে তাৰ 10% 20% মানুহে প্ৰিলিমছ পাস কৰে প্ৰতিবাৰ পাস কৰে কিন্তু মেইনছ নিদিয়ে কিন্তু ইয়াত কি হয় মেইনছৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰিব সেকেন্ড পাৰ্ট কৈছে একাউন্টেবিলিটি মানে মই কথাটো কৈছো এটো মানে কি হয় আপোনাৰ একাউন্টেবিলিটি নাথাকে একাউন্টেবিলিটি প্ৰথম কথা আমি নিজৰ নাই একাউন্টেবিলিটি আমি টাইমটো লৈ কোনো একাউন্টেবল নহয় আমি কিবা এটা মন গলে পঢ়ো কেতিয়াবা মন নগলেও নপঢ়ো আপুনি কেতিয়াবা মন নগলে পঢ়ে কেতিয়াবা মন গলে দিনটো আপোনাৰ যায় তাৰ পিছত এনজাইটি তাৰ পিছত এটো লৈ ৰিগ্ৰেট কৰো যে এই সপ্তাহটো পঢ়া নহল কিছু বেকাৰ গল তো হেতু এটা পাৰ্ট সেকেন্ড এটা একাউন্টেবিলিটি আপোনাৰ কোচিং এ নলল আপুনি কোচিং এটা লৈ আছে ক্লাছবোৰ কৰি আছে কিন্তু কোনো ধৰণৰ তাত একাউন্টেবল নাই কিমান টাইমত ক্লাছটো শেষ হ'ব হিষ্ট্ৰি দুমাহ হিষ্ট্ৰিয়ে চলি আছে দুমাহ দিন হিষ্ট্ৰি পঢ়িব তাৰ পিছত বোলে এক বছৰ পিছত গম পালে যে হিষ্ট্ৰিত কি হৈছে পৰীক্ষা দিবলৈ প্ৰিলিমছত দেখোন এটা হিষ্ট্ৰি কোৱেশ্চনে নাই মেইনছৰ একো টপিক নপঢ়ালৈ এতিয়াও কোচিং মানে আমাৰ হে প্ৰিলিমছে সেভ কৰি থাকে মেইনছ ৰিলেটেড ইমান ফোকাস নকৰে
তো হেতু এটা মানে মোৰ মতে কৰিব নালাগে বিকজ আলটিমেটলি মেইনছে দিব আৰু একাউন্টেবল মানে একাউন্টেবিলিটি উইথ টাইমলৈ কোনো ফিক্স নাই আৰে কেটা চেপ্টাৰ পঢ়িব লাগে বুকখন ফিক্স লক্ষ্মীকান্তত কেটা চেপ্টাৰ আছে আপুনি জানে স্পেকট্ৰামত কেটা আছে জানে ইয়াৰ বুকত কেটা চেপ্টাৰ আছে জানে এক পেজত এক ঘণ্টাত কিমান পেজ পঢ়িব পাৰি আপুনি নিজৰ স্পীড জানে তো হেতু যদি জানিলে কেতিয়া শেষ কৰিব নোৱাৰিব আপুনি কিয় নাজানে কন্টেন্টটো হেতুটো আপোনাৰ থাকিব লাগিব মই সক অল আৰ সিলেক্টেড মই যোনকিটা কথা কৈছো ন দে হ্যাভ বিন ভেৰি টাইম স্পেসিফিক টাইমলৈ ময়ো কৰবাত অবে কৰিছিলো তো সেইকাৰণে মই এনেকুৱা নহয় যে ফিলিংস ফেলছ কৰিছো বা এৰিয়াত কৈছো ইন্টাৰভিউ দিবলৈ পোৱা নাই এনেকুৱা নহয় গোটেইখিনি বস্তুত হাৰিও কৰিছো নিজৰ কথা লৈ ক'বলৈ বেয়া কিন্তু ষ্টিল আপুনি যদি ফিলিংসটো নকৰে বা আপুনি মেইনছটো ভালকৈ লিখে তো গতিকে হেতুত আপোনাৰ নিজৰ মানে হেতু নিজৰ দুখ হ'ব তো একাউন্টেবিলিটি অন টাইম তো টাইমৰ লগত আপুনি কি হক বাউন্ড হক এনেকুৱা নকৰিব যে আপুনি মানে কেতিয়া কিটো শেষ হ'ব গম নাপায় আৰু সিলেবাসৰ লগত এলাইন কৰক 2 সপ্তাহ লাগে ধৰিলে 3 সপ্তাহ লাগে 3 সপ্তাহ লওক কিন্তু আগতে ডিসাইড কৰক যদি 3 সপ্তাহ নোৱাৰে আপুনি পানিশ কৰক আপুনি নেক্সট সপ্তাহলে হেইলে মুভ কৰক তাৰ কাৰণে 2 ঘণ্টা বেছি পঢ়ক নহব যদি শেষ নহয় আৰু সেই মেন্টালিটিটোতে পৰীক্ষাৰ আগদিনা আমি বেছি পাৰফৰ্ম কৰো কলেজৰ পৰা আজিলৈকে ইমান দূৰ পৰীক্ষা দিলে পৰীক্ষা আগদিন ইউ আৰ দা মোস্ট প্ৰডাক্টিভ মান এনি ভাৰ্সন তো এইদিন লাগে যে মইতো সব পাইলোহেন 2 দিন পোৱালে ফালি দিলোহেন 3 দিন পোৱালে ফালি দিলোহেন কিন্তু আজিলৈকে এই ফলাটো নাহিলে তো গতিকে আপুনি কি ৰাখক বাউন্ড ৰাখক টাৰ্গেটটো আগত ৰাখক টাৰ্গেটটো যদি আগত ৰাখে দিনটোলে আজি যদি কি কৰে ভাবিব লগা হয় শুই উঠি যদি ভাবিব লগা হয় আজি যে শুই উঠিলো এতিয়া কি পঢ়িম বিশ্বাস কৰক দিনটো যায় একো আপুনি প্ৰডাক্টিভ হ'ব নোৱাৰে মানে ভাবিব লাগে সেইটো আগদিনা ভাবি থওক তাৰ পিছত হিটুৰ লৈ উইকটো লৈ আপুনি এটা প্ৰডাক্টিভিটি মেইনটেইন কৰক যদি হে উইকটো প্ৰডাক্টিভিটিটো কি হ'ব আপোনাৰ গৈ আপোনাৰ ইয়াৰটোৰ প্ৰডাক্টিভিটি মাহটো গৈ পেলাই ইয়াৰ হ'ব ঠিক আছে হেতু পাৰ্টত আপুনি কাম কৰক ঠিক আছে ইমানখিনিয়ে ইয়াত আছিল এতিয়া আমি যাও আমাৰ কলৈ আমাৰ প্ল্যানটোলে এখন প্ল্যানখন ঠিক আছে এটা প্ল্যানখন মই আপোনাক দেখাওছো প্ল্যানখন মই কেনেকৈ বনাইছো প্ল্যানখন 5 জানুৱাৰী পৰা আৰু ইয়াৰ সিস্টেমটো কেনেকুৱা উইকত তো উইকত মই এটা কথা কৈছো এতিয়া এই প্ল্যানখন কোনে ফলো কৰিব কোৱেশ্চনটো আহিব পাৰে স্যাৰ মইতো এবাৰ নতুনকৈ দিছো মইতো মানে সবৰে সব লেভেল একেই নহয় সবৰে লেভেল একেই নহয় সবৰে গাইডেন্স লেভেল হেৰিও একেই নহয় সাপোজ ধৰি লওক মোৰ ওয়াইফৰ কেছত 28 দিনত কিন্তু বিকট মোৰ অলৰেডি নোটছত আছে সি জাস্ট কি কৰিছে ৰিড কৰিছে কি পঢ়িব লাগে একো মাথা মৰা নাই আৰু ব্লাইন্ডলি এটা ফেইল মানুহক ট্ৰাষ্ট কৰিছে ফেইল মানুহে কিন্তু হাই ৰিজাল্ট এটা দিছে তাত এটোত আপুনি কি কৰক প্ৰথম কাৰণে এখানে আপুনি কিন্তু তাতো একদম পুরো প্ল্যান কিন্তু গুটে উইকটো পুরা ডিভাইডেড কৰি লৈছো যে কোন দিনা কি পঢ়িম কোন দিনা মাত্ৰ দুটা দিন মিস হৈছে তাত মানে কিন্তু যেটো কম দিন আছিল মেইনছৰ আগত পুৰা মানে দুটা দিন মিস হৈছে বাকি কেতিয়া কি পঢ়িব পুৰা একদম মানে ব্লুপ্ৰিন্ট ৰেডি পুৰা মানে হে লিখি পেলাই লৈ আৰু হেতু লৈ পুৰা ফুল এক্সপেৰিমেন্ট হৈছে নিজে কেতিয়াবা কৰিব নোৱাৰো কিন্তু হেতু সব ভালকে কৰিছে তো জি নহয় এতিয়া মই কেনেকৈ কৈছো 5 জানুৱাৰীৰ পৰা মই আপোনাক কৈছো যে আপুনি ফাৰ্স্ট মই কোনটো সাবজেক্ট আৰম্ভ কৰিছো ইণ্ডিয়ান ইকোনমি আৰম্ভ কৰিবলৈ কৈছো আপুনি যদি বিগিনাৰো বা অলৰেডি পঢ়িলো ইকোনমি আৰম্ভ কৰক কিয় ইকোনমি সাবজেক্টটো প্ৰথম কথা মানুহে টান পায় বুজিবৰ কাৰণে অকমান দিগদাৰ হয় আৰু সেকেন্ড কথা কি ইকোনমিক্সত মানে নহলে কাৰেণ্ট এফেয়াৰ্স বুজিবলৈ দিগদাৰ কাৰেণ্ট এফেয়াৰ্স বুজি নাপায় ইকোনমিক্স আৰু ইকোনমিক্সৰ বহুত ৰোল থাকে এছেট হক এথিক্সৰ মই এথিক্স মই পিছত দেখাম এছেট আপোনাৰ ডাইৰেক্ট ইকোনমিক্সৰ ওপৰত আছে ইউপিএসসি বা ইভেন আপুনি বহুত এটা আপুনি থিম এটা ইকোনমিক্স লিখিব পাৰে বা ইকোনমিক্স মানে বহুত হেল্পফুল বেলেগ সাবজেক্টত কি আপোনাৰ তো জি নহয় এটা ইকোনমিক্সটো কাৰেণ্ট এফেয়াৰ্সৰ মিক্স থাকে হেতু কাৰণে আপুনি ফাৰ্স্ট পঢ়ি লওক মই হেতু কাৰণে মই ক্লাছ টেষ্ট দিছিলো মই ভাবিছো এটা মই অতি সোনকালে এটা শিডিউল দিম যোনটোত মই গোটেই মোৰ যোনটো লেফট ওভাৰ কমেন্টটো মই যোনকিটা কেইটামান বস্তু মই প্ৰমিস কৰিছিলো যে এইটা শেষ কৰিম মই হেতু এই পৰীক্ষাৰ আগতে শেষ কৰিম মই এটা তাৰ কাৰণে এটা মানে ডেডিকেটেড শিডিউল এটাই দিম হেতু জি নহয় এটো কাৰণে তাৰ পিছত ইকোনমিক্স তো ইকোনমিক্স পঢ়িলে ইকোনমিক্সৰ লগত কি ইকোনমিক্সৰ কাৰেণ্ট এফেয়াৰ্স চাও বহুতে কি কৰো কাৰেণ্ট এফেয়াৰ্সটো বেলেগ বেলেগকে আমি পঢ়ি থাকো ডেইলি এনেকৈ চাও তেনেকৈ চাও মই হে থিওৰিটোত বহুত বিলিভ নকৰো মই বহুত গিটা টপাৰো চাইছো ইউপিএসসি তো যোনগিটাই কয় এগেইন হেতু এটা দুটা থট আছে দেই আপুনি চাব নেচাব মই হেতু আপোনাৰ ডিসকাশনত আহিছো মই হেতু সাজেষ্ট কৰিব নোৱাৰো মই জাস্ট প্ৰফেস কৰিছো আপোনাক তো হেতু কি কৰিছো এটুত মই ইকোনমিক্সৰ কাৰেণ্ট এফেয়াৰ্স ইকোনমিক্সৰ লগত পঢ়ি ভাল পাওঁ তেতিয়া আপোনাৰ কি হয় মোৰ মতে টাইম বাছে দুটা যদি বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কাৰেণ্ট এফেয়াৰ্স পঢ়ি থাকে যোনটো সাবজেক্ট পঢ়িছে যেতিয়া পঢ়ক আৰু গোটেই ইকোনমিকবোৰ একেলগে দি দিয়ক কাৰেণ্ট এফেয়াৰ্স এতিয়া চাওক জানুৱাৰীলৈকে অলমোষ্ট আপোনাৰ এতিয়া জানুৱাৰী সোমাব নৱেম্বৰলৈকে অন্তত গোটেইবোৰ কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েলবোৰ আহি গৈছে তাহাৰি ইকোনমিক্স পলিটি সব ভাগ কৰি থয় সেই গোটেই ইকোনমিবোৰ পঢ়ি দিয়ক আপুনি একেলগে কি অসুবিধা আছে সাবজেক্টটো পঢ়া লগতে সাবজেক্টটো যেতিয়া শেষ হ'ল হেৰিও শেষ হ'ল কাৰেণ্ট এফেয়াৰ্স কি আছে আপুনি চেক হৈ গ'ল তাৰ পিছত পিআইকিউ দুটা কৰি চক প্ৰিভিয়াস কোৱেশ্চনছ কি আহিছে চেপ্টাৰ এটা কিবা এটা চেপ্টাৰ ল'লে এটা ইকোনমিক্স বোলে তো আপুনি জিডিপি জিএনপি তো জিডিপি প্ৰিভিয়াস কোৱেশ্চন কি আহিছে যদি আহিছে সেই পেপাৰটো বেছিকে পঢ়ক মেইনছত জিডিপি কোৱেশ্চন কি হয় বোলে জিডিপি মেজাৰমেন্ট সিস্টেম কিটা
সুধিছে জিডিপি কেনেকৈ কেলকুলেট কৰে সেই কেলকুলেট কৰা মেথড গিটাৰ কথা সুধিছে তো হেতু আপুনি লিখক যে ইণ্ডিয়াৰ জিডিপিটো কথা কম বা বেছি কিয় হৈছে এটো কথা সুধিছে আমি 5 ট্ৰিলিয়ন হ'ম নে হেতু লৈ সুধিছে তো যি নহক এটো আপুনি যি আহে এপ্লিকেবিলিটি চাই লিখক তো ফাৰ্স্ট আপুনি দুটা সপ্তাহ মোমতে পুৰা ৰেগৰি পঢ়ক দুটা সপ্তাহত কি কৰক এটো শেষ কৰক ইকোনমি আৰু আপুনি জিএস আৰু লগতে কি কৰক অলৰেডি এটো হৈছে যোনখিনি মানুহ ধৰি লওক আপুনি আপোনাৰ স্পীড কম আপোনাৰ টাইম কম বা অলৰেডি আপুনি ইনভেষ্টমেন্ট জিৰো তো হেতু আপুনি ইয়াত আপুনি প্ৰেছাৰ মেজাৰটো চাই লওক যদি এই সেকশনটো আপুনি কভাৰ কৰি লও পাইছে তাৰ লগত তেতিয়া কি কৰক কিন্তু মেইনছৰ অলপ বস্তু চক হেতু বহুত ইম্পৰ্টেন্ট মানে আৰু জুনে অলৰেডি পাস কৰি থৈছে বা এটা লেভেল কেতিয়াবা পৰা আজি 6 মাহ 8 মাহ আপোনাৰ হৈ গল মিনিমাম 3 মাহ প্ৰিপাৰেচন হৈ গল আপুনি কিন্তু এটো নহয় লগতে কি পঢ়ক এটো পঢ়ক মানে মেইনছৰো আপুনি ইণ্ডিয়ান ইকোনমি সায়েন্স এণ্ড টেকৰ অলপ কিবা কিবি অলপ চাও তেনেকৈ আপুনি নেক্সট উইক টু পলিটি উইক এনভাইৰনমেন্ট উইক নহয় দিছে না 19 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে মই ইয়াত ডিটেইল ভাগ কৰি থৈছো তাৰ পাছত আপুনি 9 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে আপুনি জিএসটি এ 1 2 3 এই তিনটা শেষ কৰি দিয়ক এটো যদি শেষ কৰাৰ লগতে যোনখিনি মানুহ অলৰেডি প্ৰিপেয়াৰ কৰিছে মেইনছৰ পিছত আমি কেদিন সময় পাওঁ যোনখিনি অলৰেডি প্ৰিপেয়াৰ কৰি থৈছে মেইন চেন্টিকে কিন্তু এই দুমাহত আপুনি খতমে কৰি দিব পাৰে এই দুমাহত মেইনছৰ গোটেই পোৰশনটো শেষ কৰি দিব পাৰে আপুনি মানে অলপ থৈ মানে মোষ্ট 80% এবভ পোৰশন আপুনি শেষ কৰিবা প্ৰিলিমছৰ পিছত কিমান দিন সময় পাব যদি জুনত হয় জুনৰ পৰা আপুনি জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ ছমাহ কি হয় আপোনাৰ প্ৰিলিমছৰ পিছত তোমাৰ কি পাব মাত্ৰ 3 মাহ সময় পায় মেইনছৰ প্ৰিলিমছ আৰু মেইনছৰ মাজৰ টাইমটো চাব অলমোষ্ট ফিক্স থাকে অলপ ইফাল কিফাল হয় মানে আপোনাৰ কিন্তু এতিয়াৰ টাইমটো আগবাই গৈ দিব প্ৰিলিমছক ধৰি লওক কিবাকে জুন ইনে মাৰ্চত হৈছিল তাৰ আগত এতিয়া মাৰ্চৰ পৰা গৈ কো পালেগে জুলাই পাইছেগে জুন পাইছেগে যদি হেতু কিবাকে আৰু পিছুৱাই যায় কিন্তু হেতু পিছুৱালেও জুন প্ৰিলিমছৰ পিছত মেইনছ বেছি নিপিছুৱাই মাত্ৰ 3 মাহ মানে সময়হে পায় কেতিয়াবা অলপ 2 দিন হৈ যায় আপুনি তথাপি মই হেইটোৱে ধৰিছো মানে মিনিমামটোৱে ধৰিছো তো হিমানটো আপুনি টাইম পায় 3 মাহ তো তেতিয়া 3 মাহ পালে ইনো 1 মাহ মানুহে ইফাল ইফালকে কটায় তাৰ পিছতো কিন্তু মেইনছ ফুল ফ্লেজড কে লিখে তো গতিকে এতিয়া কিয় নোৱাৰিব লিখিব তো গতিকে হেতু ভাবি অলপ প্ৰিপেয়াৰ কৰক এই মই এতিয়া গোটেই প্ল্যানটো মই দিছো ব্লুপ্ৰিন্টটো মই কৈছো যে কি হয় এটো সিলেবাসটো ন্যাশনাল ইনকাম ফিস্কেল পলিসি ট্যাক্সেশন আপুনি ডে টু ডে আপুনি নিজৰ ৰেকৰ্ডিং এটো লৈ অৰ্ডাৰ এটা বনাই লওক ইয়াৰ প্ৰিন্ট আউটটা লৈ নিজৰ মতে লিখি লওক আপুনি কি কৰক ভাগ কৰি লওক যে কোনটোত কিমানটো কভাৰ কৰিব পাৰিম আৰু এটো এনিৱে কভাৰ কৰিব ট্ৰাই কৰক যে ইনফ্লেশন কি বেংকিং সিস্টেম কি ইয়াৰে কিছুমান পাৰ্ট মই ইউটিউবত অলৰেডি আপোনাৰ ন্যাশনাল ইনকাম দিছিলো ফিস্কেল পলিসি এইটো মানে তিনটা ভিডিওছ মই দিছিলো বাকি ইদাত মই ইকোনমিক্স পাৰ্টত মই যোনগিটো হয় মই অলৰেডি কৈ থোৱা আছে হেতু মই দিম কিন্তু ইয়াত মানে মই অলৰেডি হতি সোনকালে মই তাৰলৈ এটা আনিম আৰু বাকি অসম পাৰ্টটো সবতকে ইম্পৰ্টেন্ট এটা ডাঙৰ মিস্টেক মানুহে অসমক এজ এ সাবজেক্ট ট্ৰিট কৰে অসম ইজ নট এ সাবজেক্ট অসম ইজ এ পোৰশন যত 33% আহে অসমৰ পৰা যিটো এতিয়া বাহিছে টোটাল যদি মেইনছত 1500 মাৰ্ক তাৰে 600 মাৰ্কস মান আপুনি এখনটো নিজে আহে 500 দি পেলাই আৰু কি 250 অসম নিজে আৰু বাকিবোৰ পেপাৰ যদি জিএস 1 2 3 এছে বোৰ মিলাই মিলি চাইগে গৈ পেলাই আৰু এডিশনাল 300 মান তাৰ পৰা এক্সট্ৰা আহে তো আলটিমেটলি মানে 40 to 50% ভিতৰ ৰেঞ্জত বা কোৱেশ্চন লিংক টু অসম ডাইৰেক্টলি ইনডাইৰেক্টলি লিংক টু অসম গতিকে আৰু প্ৰিলিমছৰ কথা কবই নালাগে 39 টা কোৱেশ্চনছ আহিছে তো তাক আপুনি যদি অসমক এজ এ সিলেবাস টাইপত ট্ৰিট কৰে ইউ আৰ ডুইং এ মিস্টেক ইউপিএসসি লগত চাই আপুনি কিন্তু লাভ নাই মানে ইউপিএসসি টপাৰে কৈ দিব যে এনেকুৱা হয় জিএসত আমুক জিএস নহয় ইউপিএসসি জিএস আমাৰ এপিসোড লেভেল হলনি সেম হৈছে কন্টেন্ট সেম আছে সিলেবাস সেম কিন্তু তথাপিও কোৱেশ্চনত ডিফাৰেন্স পাব ইউপিএসসি জিএসটি কোৱেশ্চনছ অসমৰ কোৱেশ্চন নাহে এটা জিএসটি মানে যি আহে হেতুৱে আমাৰ নিযুত মইনা আহে যি নহক তাৰ কোৱেশ্চনছ অসমৰ লিংক কৰি দিয়ে স্ক্ৰীন যত নালাগে তাতো থুচি সুমাইছে পেপাৰবোৰ চালে অবজাৰ্ভ কৰিব অসম আৰু ইভেন নৰ্থ ইষ্টটো বহুত দিবলৈ লৈছে তো অসম এণ্ড নৰ্থ ইষ্ট ৰিলেটেড যিমানবোৰ থাকে আপুনি এটো কি কৰক কভাৰ কৰক আৰু মই কম যে যদিহে কোনবাই অলৰেডি যাৰ প্ৰিলিমছৰ লগত ষ্ট্ৰং কমান্ড আছে প্ৰিলিমছৰ লৈ যোন কনফিডেন্ট কি কৰিব পাৰে ই আপোনাৰ এথিক্সটো মোৰ মতে আপুনি 10 দিন এটা উইন্ডো লৈ এথিক্সটো কিন্তু একবাৰ আপুনি মানে ভ্যালুয়েশন কৰি থৈ দিব পাৰে হেতু কিন্তু এটা বেটাৰ আইডিয়া মানে এথিক্সটো মই অলৰেডি মোৰ যোনটো পেইড মেন্টৰশ্বিপ প্ৰগ্ৰাম অক্টোবৰ পৰা ষ্টাৰ্ট হৈছিল তো তাত মই এথিক্স 10 দিনত শেষ কৰি দিছো একদম গুড ৱে 10 দিনত শেষ কৰি দিছো আৰু যাৰ পৰা মই যেটা ষ্টুডেন্টৰ ফিডব্যাক লৈছো যে ঠিক আছে বেটিটো গম পাই গলো এছে আপুনি এসপ্তাহ লৈছো এসপ্তাহত এছে খতম এথিক্স 10 দিনত খতম মানে আপুনি এখন লিখিব পৰা হৈছে তাৰ পিছত এছে মানে লিখে এছেটো বহুত বস্তু প্ৰিপেয়াৰ কৰিব লগা আছে হেতুৰ ওপৰত মই এটা ভিডিও এই নিউ ইয়ৰ্কৰ ফাৰ্স্ট উইকটোতে মই এটা আপোনাৰ
দিম আৰু যেহেতু যদি দিওঁ আপুনি কাৰেণ্ট এফেয়াৰ্ছ এইবোৰ বাকি সাবজেক্টবোৰ পঢ়োতে এসে কাৰণে মেটেৰিয়েল কেনেকৈ গোটাব লাগিব আপুনি জাস্ট মানে অভাৰভিউ এটা পাব বা অলৰেডি মই এসেৰ ওপৰত ভিডিও দি থৈছো কিন্তু মই নতুন বছৰত এটো দিম এইখিনি আপুনি ঠিক আছে এনেকৈ কোৱেশ্চনটো আপুনি মই দিছো আপুনি কি কৰি ল'ব পোৰশনটো ভাগ কৰি ল'ব অসমটো দেখিছেনে আপুনি ডেইলি আহোম monarchy at its zenith Rudrasingha Hivasingha মই একদম খুব ইলাবৰেট কে দিছো administration under Ahom monarchy political institution revenue military Maurya revolution nature cost significance আপুনি দিনটো দিনটা কিয় পঢ়িব নোৱাৰে ঘন্টাত মহাবীৰৰ কষ্ট ডাউনফল অফ আহোম monarchy এইবোৰ মানে যোনবোৰ পৰীক্ষাত কোৱেশ্চন অহাৰ চান্স থাকে ধৰক ন the british occupation of assam anglo burmese এইবোৰ খাসী হিল জয়ন্তী হাল এইবোৰলৈ আপুনি প্ৰিলিমছ মেইনছ দুইটাতে আপোনাৰ কি হ'ব সহায়ক হ'ব তাৰ কাৰণে মই কি হ'ব পাৰে আপুনি যোনটো আমাৰ মই এটা অ্যাটেম্প যোনটো এপ আছে অ্যাটেম্প প্লে ষ্টৰত গৈ আপুনি এটো ডাউনলোড কৰিব তাত মই কিছুমান এতিয়া কি কৰিছো মই এটা ইনিচিয়েটিভ লৈছো যে যিমানখিনি পিৱাইকিউছ আছে এটা পিৱাইকিউ মানে মই এটো আগতে কৈ আহিছো যে এপিএসসি ইউপিএসসি আৰু ডিপাৰ্টমেন্টাল পিৱাইকিউ খিনি মই সেগ্ৰিগেট কৰি তাত মই এটা ফ্ৰী মেটেৰিয়েল বুলি যোনটো সেকশন আছে মই তাত আপলোড কৰি আছো এতিয়ালৈকে 20 খনমান পেপাৰ হৈছে মানে জাত অসম সেকশনটো এতিয়া আপলোড কৰি আছো আৰু লাহে লাহে বাকিখিনিও কৰিম বাকিখিনি কৰি লাষ্টত মই ফ্ৰী অফ কষ্টত এখিনি পিডিএফ হিচাপে মই আপোনালোকক দি দিম তাত গৈ আপুনি তাত ডাউনলোড কৰিব পাৰে তাত কিছুমান মই এমসিকিউ এতিয়া দিম যাতে এইবোৰ যে পঢ়িছে আপুনি পলিটি পঢ়ি তাত যাতে এমসিকিউ দিব পাৰে তাৰ মই ব্যৱস্থা কৰি এতিয়া ধৰ ইকোনমি পঢ়িলে আপুনি ইকোনমি পঢ়ি যদি পঢ়ি পেলাই পৰীক্ষাটো এমসিকিউ দিব লাগে আগৰবাৰ মই ভিডিওটো দিওতে কোড দিব মই কৰ পৰা নাছিলো ভিডিওটো আপুনি পঢ়িলে এটা টেষ্ট দিব এই চেপ্টাৰটো ধৰি লওক আজি আপুনি ডে 1 ত 5 তাৰিখে আপুনি নেশনাল ইনকাম আৰু বেসিক কনসেপ্ট পঢ়িলে 5 তাৰিখে পঢ়ি পেলাই যদি আপুনি টেষ্ট এটা দি দিয়ে এ তাৰ গৈ পেলাই যে আপুনি গম পাই যাব ন যে কিমানখিনি আপুনি কৈছে পিআইকিউ বা আপুনি তেনেকুৱা ৰিলেভেন্ট কোৱেশ্চন তো মই সব ফিলিমছত মই এটোৱে কৈছো আই ফিলিমছলৈ মই যেতিয়া আহিব এটো কৈ আছো মই আৰু ভিডিও আনিম কিন্তু তাত মই আপুনি মোৰ যোনটো এপটো আমাৰ যোনটো এপ অ্যাটেম্পট এপ বুলি আছে আপুনি প্লে ষ্টৰত অ্যাটেম্প বুলি মাৰিলে বা এটো আপুনি কিউআৰ কোডটো আপুনি মই ইয়াত শেয়াৰ কৰি দিম টেলিগ্ৰাম চেনেলটো 2000 ৰ ওপৰত 2500 মান মানুহ আছে এতিয়া তো হেখিনি আপুনি কি কৰিলে ইয়াত মানে আপোনাৰ স্ক্যান কৰিলে এটো পাব টেলিগ্ৰামটো মই এইখিনি আপোনাৰ দি দিম আৰু এপটোত আপুনি হেৰিখিনি জয়েন কৰিব পাৰিব তাৰ উপৰি আৰু এটা মোৰ আপোনাৰ এটো নিজৰ এটো এটা লোকেশন যোনটোত মোক মানুহে আহি লগ কৰে এটো অ্যাটেম্প লাইব্ৰেৰী এটো নামঘৰপথ কামৰূপ নামঘৰপথ বাঘবৰী আছে কলাক্ষেত্ৰৰ পৰা প্ৰায় ওচৰতে 1 কিলোমিটাৰ ওচৰত যদি কোনোবা আহে কিবা কাৰণেও এনি কাইন্ড অফ পাৰ্সোনাল মেন্টৰশিপ বা যোনটো ধৰণৰ আপুনি যিকোনো ডাউট নোট পেইড ৰিলেশনৰ কথা নাই ইনি আপুনি ক'বাত কোচিং লৈ আছে কিবাকে আপুনি পঢ়িছে ভাবিছে কিন্তু আপোনাৰ কিবা কি অলপ ডাউট আছে যোনবোৰ লৈ তেনেকুৱা ষ্টুডেন্ট মোৰ ইয়াত আহি থাকে মোৰ এই লাইব্ৰেৰীত সাইডত বেলেগ কিছুমান ষ্টুডেন্টে পঢ়ি থাকে আৰু তাতো মই গুটেই আপোনাৰ কেতিয়াবা এৰো হয় যদি আপুনি বিগিনাৰ আপুনি আজিলৈকে বুকবোৰ দেখা নাই বা কেনেকৈ কি আৰম্ভ কৰিব তাত মই গোটেই বুকবোৰ মোৰ যোনবোৰ নিজৰ বুক বা বেলেগ কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল ষ্টুডেন্টে আনি পেলাই তাত কি কৰি থৈছে ৰাখি থৈছে তাত আপোনালোকে চাব পাৰে পঢ়ি লৈ পেলাই আপুনি বহি লৈ নিজে যিমান মন যায় হেতু আপুনি ভেৰিফাই কৰি ল'ব পাৰে আপুনি কিবা ধৰণৰ আপোনাৰ ডাউট থাকিলে মোৰ লগত যোনটো টিম আছে আমাৰ যোনে অলৰেডি পৰীক্ষা দিছে দুবাৰ তিনিবাৰ আপুনি ইন্টাৰভিউ দিছে ইউপিএসসি ক্লিয়াৰ কৰিছে এপিএসসি ইন্টাৰভিউ দিছে তো তেনেকুৱা মানুহক আপুনি কি ল'ব পাৰিব আপুনি আহি যিকোনো ধৰণে আপুনি কথা পাতিব পাৰে এটো লোকেশনটো মই আপোনাক হেৰি কৰি দিছো নামঘৰপথ পাঞ্জাবাৰী আৰু এটো নাম্বাৰ আৰু অ্যাটেম্প টাইজ বুলি যদি আপুনি গুগলত মাৰে তেতিয়াই আপোনাৰ ওলাব তো তাত আহি আপোনাৰ যিকোনো ধৰণৰ কোৱেৰি আপুনি বা মেন্টৰশিপ ৰিলেটেড কি ধৰণৰ আপুনি আহিব পাৰে এটো কোনো এনেকুৱা কথা নহয় যে আপুনি কোৰ্স ল'ব লাগিব কি ল'ব লাগিব হেবোৰ মতলব নাই আপুনি কোৰ্স ললেতো মই ভালে পাওঁ বেয়া নাই মোৰ কথা বেয়াটো কোনে পাব কোৰ্স ললে কিন্তু তাত কোনো বাইন্ডিং নাই আপুনি আহি নিজৰ মানে প্ৰবলেমৰ কথাও কৰিব পাৰে আৰু লাষ্টত হেতুৱে কম নতুন বছৰটো ভবা ধৰণে সকলোৰে হওক আপোনালে শুভকামনা যাতে এটো জাস্ট নিউ ইয়াৰ ৰিজল্যুশন হৈ নাথাকক এটোত আপুনি এগ্ৰেছিভকে পঢ়ক নিজৰ সংকল্প পূৰণ কৰক আৰু মানে এটোৱে আপোনাৰ যাতে এটা কি হয় দা ৰাইট অ্যাটেম্পটস তো ৰাইট অ্যাটেম্পট হওক তাকে কামনা কৰি আজি ভিডিওটো ইয়াতে শেষ কৰিছো